বহুত দিনৰ মূৰত এয়া ওলালো মাৰ ঘৰলৈ বুলি আৰু মাৰ ঘৰলৈ যোৱা বুলি ক'লে যোৱাৰ আগদিনাখনৰ পৰাই মনটো ভাল লাগি থাকে আৰু আমি আজি এয়া দুইজন ওলাইছোঁ। এতিয়া আহি পালোহি মাহঁতৰ ঘৰ আৰু এতিয়া এয়া দেখিছে ৰাতি হ'ল আন্ধাৰ। এতিয়া মা ঘৰ পালোহি, কাপোৰ কানি সলাই ল'লোঁ। সলাই লোৱাৰ পাছত এতিয়া ভাত খাম আৰু ৰেষ্ট কৰিম আৰু এইফালে ভিতৰৰ ফালে যাওঁ ব'লকচোন। মা আৰু আইতা কোন কোন আছে ঘৰত যাওঁ ব'লক। অৰি এইফালে আন্ধাৰ হৈ আছে ৰাতি আৰু। আইতা আইতা এইজনী আইতা কি কৰিছে? কি কৰিছে? কি কৰিছে? কি কৰিছে? ল'ৰাটোৱে আইতাই নুশুনে। আপুনি কি কৰি আছে কওক? মই কি কৰি থকা বহি আছো। বহি আছে? কেতিয়া হাঁহিছো? আপুনি কেতিয়া আহিলে? কথা পাতিছো। কেতিয়া আহিলে আপুনি? মই কালি আহিলো। কালি আহিলে? আপোনাক কোনে আনিছে? আইমণিয়ে লৈ আহিছিল। নাতিজনীয়ে আনিছিল। এইফালে মা, এইফালে আইতা, এইফালে আমাৰ এয়া হিৰো মিষ্টাৰ বহি আছে। একদম কম শুনে, সেইকাৰণে কিবা এটা সুধিলে কিবা এটা শুনে। এতিয়া আইতাই সুধি আছে মোৰ ল'ৰাটোৰ কথা। অনবৰত ল'ৰাটোকে আছে, কাইলৈ ল'ৰাটোৰ ওচৰলৈ লৈ যাব লাগিব। ল'ৰাটোক দেখুৱাই আনিব লাগিব সি ক'ত থাকে কি কৰে ন আইতা? আমাৰ ল'ৰাটো চাবলৈ যাব কাইলৈ? চাবলৈ যাব? তালৈ যাওঁ। পাৰিবি যাব? পিছদিনা ইয়াৰ ৰাতিপুৱা নামঘৰলৈ আহিলোঁ আৰু আজি আমাৰ গাঁৱৰ নামঘৰত ৰাতিলৈ ৰাস পাতিছে। ৰাসৰ হৈ দিনত এয়া নামঘৰত নাম আৰু ৰাতিলৈ ৰাস, আৰু ৰাস নাচিব লাগিব বুলি সকলোৱে জোৰ কৰিছে। ওলাই ৰেডি হ'লোঁ, এতিয়া গৈ আছোঁ। এয়া এইখন চুৰ্ণি লৈ লৈছোঁ। এইখন চুৰ্ণিখন মই লগাব নাজানো, তাতে যদি কোনোবাই ভালকৈ লগাই দিয়ে তেতিয়াহ'লে সেইখন লগাম, আৰু যদি মন নাযায় নলগাওঁ আৰু। লৈ লৈছোঁ তথাপিও। তাৰপাছত এখন চলো লৈ লৈছোঁ, ঠাণ্ডা লাগিলে ওলোৱা সময়লৈকে লৈ থাকিব পাৰি। এতিয়া গৈ আছোঁ আৰু এইফালে এইজন মিষ্টাৰ আৰু ঘৰৰ সকলো গ'ল, মইহে বাকী আছোঁ। ওলায়ে হোৱা নাছিলে, যেনে তেনে ওলাইছোঁ আৰু নিজে মেকআপ, নিজে কাপোৰ, নিজে গহনা পিন্ধি। কি হৈছে নাজানো, ওলাইছোঁ আৰু এয়া নামঘৰৰ কাষৰে মানুহ এঘৰতে এয়া ভাৱৰীয়া সজাই আছে। এয়া বৰমা হ'ল বাসুদেৱ। এইফালে এয়া খনিকৰে সজাই আছে ভাৱৰীয়া। ৰেডি হৈ আছে। এতিয়া সকলোৱে নিজৰ নিজৰ ভাও সাজি আছে আৰু মই যিহেতু গোপীহে নাচিম সেইকাৰণে মই ওলাই সোনকালে ৰেডি হৈ আহিয়ে গ'লোঁ। এইফালে সূত্ৰধাৰ ওলাই ৰেডি হৈ গ'ল। সূত্ৰধাৰে এয়া নিজৰ হাতত ৰং অলপ সানি লৈছে আৰু লাহে লাহে এয়া গোপীসকলো আহি গৈছে। আৰু এইফালে চাওকচোন, এয়া পুতনা সাজি আছে। পুতনা মুখখনৰ মেকআপটো চাওকচোন, সুন্দৰ হৈছেনে বাৰু? আপুনি কি লৈছে সেইটো কওকচোন। জকুদা লৈছে। আমি কেইগৰাকীমান এয়া ওলাইছোঁ বিয়া দিয়া ছোৱালী। এইফালে এয়া বহি আছে বাসুদেৱ সম্পূৰ্ণ ৰেডি হৈ গ'ল। আৰু এইফালে ওলাইছে এয়া অসুৰৰ মেকআপ চলি আছে। এতিয়া সূত্ৰধাৰ প্ৰৱেশ কৰাৰ সময় আহি গ'ল। এয়া সূত্ৰধাৰ প্ৰৱেশৰ কাৰণে গৈছে নামঘৰলৈ আৰু এইফালে সকলো গোপী ৰেডি হৈ আছে। এইফালে কৃষ্ণ দেখিছেনে? কৃষ্ণও ৰেডি হৈ গ'ল আৰু এইফালে বাসুদেৱ ৰেডি হৈ গ'ল। যিসকলৰ প্ৰৱেশ আগতীয়াকৈ আছে তেওঁলোক এয়া ওলাই ৰেডি হৈ গৈছে, সম্পূৰ্ণ ৰেডি। এইফালে গৈছে, বাসুদেৱৰ প্ৰৱেশৰ সময় আহিছে, বাসুদেৱ গৈছে আৰু এইফালে এয়া গোপীসকলো এনেকৈ কাষত কলচী লৈ ৰেডি হৈ গৈছে। গাঁৱৰে যিকেইগৰাকী বিয়া দিয়া ছোৱালী, সেই বিয়া দিয়া ছোৱালী কেইগৰাকী আমি একেলগে লাইনত হৈ পেলাই নাচিম বুলি এয়া ৰখি আছোঁ। আৰু এইফালে কৃষ্ণ এয়া ৰেডি হৈ গৈছে, সম্পূৰ্ণ ৰেডি কৃষ্ণ। আৰু এইফালে দেখিছেনে কণমানি গোপী এগৰাকী, এয়া ইমান মৰম লাগিছে চাওকচোন, ইমান ধুনীয়াকৈ পজ দিছে। আৰু এইফালে সকলো গোপীয়ে নিজৰ নিজৰ ড্ৰেছ মেকআপ কৰি ৰেডি হৈ গ'ল আৰু মিষ্টাৰে গৈ তাতে মোক অকণমান এয়া ভিডিঅ' কৰি দিলে। এইফালে এয়া বসুদেৱে প্ৰৱেশ কৰিছেগৈ। বসুদেৱে প্ৰৱেশ কৰাৰ অলপ সময়ৰ পাছত এয়া পুতনা প্ৰৱেশ কৰাৰ সময় হৈছে। এয়া পুতনা প্ৰৱেশৰ কাৰণে পুতনাক আগবঢ়াই লৈ গৈছে। পুতনা প্ৰৱেশ কৰোঁতে আমি গোটেই গোপীখিনি এনেকৈ আঁতৰৰ পৰা ৰখি চাই আছিলোগৈ।
মই গম নোপোৱাকৈ মিষ্টাৰে এনেকৈ ভিৰৰ মাজতে ফটো একপি উঠাই থৈ দিছিলে। এতিয়া এয়া সৰু কৃষ্ণ আৰু সৰু ৰাধাই নৃত্য কৰি আছে। আধুনিক ৰাসত অকণমান বেলেগ আগৰ দৰে আমাৰ পুৰণা যেনেকুৱা ৰাস তেনেকুৱা দৰে নহয়। এয়া কৃষ্ণই নৃত্য কৰি আছে। কৃষ্ণ প্ৰৱেশ হৈ গ'ল। ইয়াৰ পাছত এয়া ৰাধাই প্ৰৱেশ কৰি এয়া ৰাধাৰ নৃত্য চলি আছে। এনেকৈ অকণমান সকলোৱে নৃত্য সাঁচি ৰাখিলোঁ। এয়া গোপী প্ৰৱেশ কৰিছে। গোপী নাচিছোঁ যেতিয়া গোপীৰ মাজতে ময়ো অকণমান নাচি আছোঁ আৰু এয়া আগৰগৰাকী চাই এদিনো ৰিহাৰ্চল নকৰাকৈ এয়া গোপী ওলাইছোঁগৈ যেতিয়া চাই নাচিব লাগিব নহয় জানো। অকণমান আৰু যেনে তেনে চেষ্টা কৰিছোঁ আৰু উপায় নাই। অকণমান মিলাই নগ'লে ভাল নালাগে নহয়নে বাৰু। সকলোৰে মাজত যদি ময়ে সকলোতকৈ বেয়া দেখুৱাওঁ গোটেই লাইনটোৱে বেয়া দেখিব। সেইকাৰণে অকণমান চেষ্টা কৰি হাতটো মিলাই গৈছোঁ আৰু। এটা কথা কিন্তু ক'ব লাগিব, সকলোকে ইমান ধুনীয়া লাগিছিলে। সকলোৱে ইমান ধুনীয়া গোপী সাজিছে আৰু সকলোৱে খুব ধুনীয়াকৈ নাচিছে। আৰু এইফালে চাওকচোন পিছফালে কেনেকৈ জমনি গৈছে। আপোনালোকৰ ফালে যায়নে জনাবচোন। এয়া যে ভিডিঅ'খিনি মোৰ মিষ্টাৰে অকণমানকৈ কৰি ৰাখিছিলে। মই পিছতহে চাবলৈ পাইছোঁ। খুব ধুনীয়া লাগিছিলে গোপী নৃত্যখিনি। আৰু এয়া যে গোপী দেখিছে বেছি সংখ্যকে বোৱাৰী, ছোৱালী খুব কম। ছোৱালী কেইগৰাকীমানহে, বেছি সংখ্যক বোৱাৰীয়ে। লাহে এনেকৈয়ে ৰাসখন শেষ হ'লহি আৰু শেষৰ সময়ত এয়া অসুৰ ওলোৱাৰ আগে অসুৰ ওলোৱা সংকেত দিয়া হৈছে আৰু এয়া অসুৰ প্ৰৱেশ কৰিছে। আৰু অসুৰৰ নৃত্যখিনিও খুব ধুনীয়া কৰিছিলে। অসুৰ ওলোৱা সময়ত ময়ে ভিডিঅ'টো কৰিছিলোঁ। নাচি ভাগৰ লাগিলে। ভাগৰ লগাত আহি অকণমান বহিলোঁ আৰু সেই সময়তে অসুৰ ওলাইছিলে আৰু অসুৰৰ এই নৃত্যখিনি ময়ে ভিডিঅ' কৰি ৰাখিছিলোঁ। আঁতৰৰ পৰা কৈছোঁ যে বেছি ভাল নহ'ল, সন্মুখৰ পৰা হোৱা হ'লে বেছি ভাল লাগিলে হয়। এতিয়া একেবাৰে শেষত মিষ্টাৰ লগতে ফটো একপি উঠি ঘৰলৈ গুচি আহিলোঁ। ৰাসৰ পিছদিনাখন জিৰণি লৈ তাৰ পিছৰ দিনাখন এয়া ঘৰলৈ বুলি গুচি আহিলোঁ। এয়া বুঢ়া পাহাৰত অকণমান ভিডিঅ' কৰি ৰাখিলোঁ।